পাপনৰ আবিৰ্ভাৱ হোৱাৰ পিছত বহুতেই ধৰি লৈছে যে জুবিনক টক্কৰ দিয়া এজন ওলালে টক্কৰ শব্দটোৱে মই ব্যৱহাৰ কৰিছোঁ আৰু সেইজন বেলেগ কোনো নহয় পাপন আৰু পাপনৰ সেই উত্থানত জুবিন কেতিয়াবা ক'ৰবাত শংকিত হয় যাৰ কাৰণে জুবিনে নক'বলগীয়া কথা কয় নকৰিবলগীয়া ঘটনা ঘটায় মিছা কথাটো এনেকৈ বহুতে ভাবে উলিয়াইবিলাক মই শংকিত হোৱা কোনো কথাত নাই কাৰণ মোৰ 25 বছৰ হ'ল পাপন অকল 5 বছৰ হৈছে গতিকে মই কেলেই তাৰ লগত প্ৰতিযোগিতাত বুলি ভাবিম মই বহুত আগতে আহিলোঁ পাপন হাৰ্ডলি 5 years হৈছে তাৰ আৰু ভাল কাম কৰি আছে নতুন আৰু ইণ্টাৰেষ্টিংলি পাপনক প্ৰথম অসমীয়া এলবামত মই গাইছিলোঁ নহয় আপুনি গাইছিলে মই গাইছিলোঁ স্নিগ্ধ জোনাক বুলি এলবাম এটাত আৰু সেইটো তাৰ প্ৰথম ৰেকৰ্ডেড আছামিজ সং কথাটো এনেকুৱা হৈছে নেকি যি ধৰণে আপুনি মাত্ৰ ক'লে স্নিগ্ধ জোনাকত আপুনি পাপনক প্ৰথম গাইছে ঠিক একেদৰে জিতুল সোণোৱালেও আপোনাক প্ৰথমে বাদ্যযন্ত্ৰী আপুনি ব্যৱহাৰ কৰিছিল সেই জিতুল সোণোৱালক আপুনি উৰাই দিছিল এটা সময়ত